প্ৰতিযোগিতা ভাগ ল'ব না নাই ক নমস্কাৰ বন্ধুসকল হাটগাঁও বজাৰত গৈ কেনে একদম চুলি তুলি সুন্দৰকে কাটি ললো এতিয়া যাম গা ধুবলৈ পদমীৰ সৈতে আমাৰ ধৰ ৱাটাৰফলত নেকি পদমী গা ধুব নেকি তুমি কওকচোন কিয় ভয় কৰে জাষ্ট গা ধুলে তো বন্ধুসকল মই গা ধোৱা নাই চুলি কাটি আহিলো সুন্দৰকে ধৰ ৱাটাৰফলত গা ধুম আৰু একদম এতিয়া অলপ পানী বহুত হ'ল না এইটো দৃশ্যটো দেখিবলৈ অলপ ভাল হ'ব না তুমি বলক তেনেহ'লে চাম নেকি ডাইৰেক্ট আহি পেলো দিয়ক ধৰ ৱাটাৰফললৈ এয়া হৈছে স্কুল ফিল্ডৰ কাষতে পাৰ্কিং ৰাখিছে আৰু পাৰ্কিঙতে বাইক ৰাখি কিনে এতিয়া যাম গা ধুব এইফালে আছে বাইক পাৰ্কিং আৰু বাইক পাৰ্কিঙৰ ফিজ পুৰা লৈ আছে আমাৰ দাদাই সুন্দৰকে আৰু এইটো আছে পুৰা একদম সুন্দৰকে ৰেষ্ট হাউচ আৰু ইহঁতে তামাম গা ধুই আছে মানে বৰষুণ পৰিছে না সেইকাৰণে পানীবিলাক অকণমান মানে কি হৈ আছে কি ডিছকালাৰ হৈ আছে এয়া চাওক ৱাও তামাম গা ধুই আছে সৰু বাচ্চাবিলাকে চাওকচোন তামাম মজাকে গা ধুই আছে আহি গ'লো সুন্দৰকে আৰু এয়া চাওক এতিয়া দলং দিছে আৰু পুৰণি একদম কাপোৰ চাপোৰ এয়া চাওকচোন বন্ধুসকল কিমান সুন্দৰকে পানী পৰি আছে এতিয়াহে চাব লগা হৈ আছে মানে ধৰ ৱাটাৰফলখন এয়া চাওকচোন কিমান সুন্দৰকে পৰি আছে পানী আৰু এইফালে মানে আপোনালোকক দেখুৱাই আছোঁ তলৰ দৃশ্যখন এয়া চাওকচোন কিমান ডাঙৰ শিল ৱাও আৰু আপোনালোকক পুৰা একদম ৱাইড এংগলেৰে দেখুৱাই আছোঁ মানে যিহেতু বৰষুণ পৰি আছে না সেইকাৰণে একদম তামাম পানী পৰি আছে বন্ধুসকল আজি বাৰু ওপৰতে গা ধুই ল'ম এয়া চাওক তলৰ পৰা আহিলোঁ দিয়ক পানীটো ইমান ধাৰ একদম খাই লৈ যাব চাওকচোন তামাম ধাৰ হৈ আছে পানী আপোনালোকে দেখিবলৈ পাইছে বাপৰে তামাম পানী আৰু বাচ্চাবিলাক তামাম গা ধুই আছে ডেঞ্জাৰ বন্ধুসকল ফাইনেলি গা ধোৱা হৈ গ'ল মোৰ কমপ্লিট এয়া চাওক একদম মজা লাগি আছে এয়া চাওক না একদম এতিয়াহে ধৰ ৱাটাৰফলখন চাব লগা হৈ আছে বন্ধুসকল গা ধোৱা কমপ্লিট চলা উৰি ল'লো এতিয়া যোৱাহে কথা পদবে হৈ গ'ল না গা নধুলি বাহ মই গা ধুই ল'লো একদম চলা পুৰা সুন্দৰকৈ সলাই ল'লো চাবি আৰু চেণ্ডেল লৈ কিনে যোৱাহে কথা এতিয়া গা পা ধুই কিনে ডাইৰেক্ট সোমাই ল'লো পাকঘৰত আৰু পাকঘৰত প্ৰথমে পুৰা একদম মোৰ কাৰণে ভাত বাঢ়ি আছে আৰু মই পুৰা একদম বহি ল'লো সুন্দৰকে সঁচাকৈ ভাত খাই ল'ম এতিয়া একদম মোৰ প্ৰথমে আনি দিয়ে ভাত সুন্দৰকৈ মজাকৈ খাম এতিয়া ৱাও দালি আৰু আলু ভাজি না প্ৰথমে ৱাও মজা বন্ধুসকল আমাৰ বৌয়ে বোলে বাইকৰ কাৰণে জঙা থ'বলৈ এয়া চাব পাৰে কি আঠমোলা ৱাও আঠমোলাৰ কাৰণে মানে আমাৰ এইটো ৰাভা ভাষাতে টুক কয় এই টুকটো মানে ল'বলৈ আহিছে জঙা বৰ এয়া চাওক এইটো মানে নাম লিখি পঠাব লাগিব না হাৰালে বাই চান্স নহয় কি দি তামাম এইটো ধৰ চোনৰ লিখি পঠাব লাগিব কি জঙা দাম হয়তো বিৰাট দাম আছে এইটো আগৰ জঙা না সেইকাৰণে হাৰালে কোনে ৰিক্স ল'ব সেইকাৰণে লিখি দি আছোঁ চোনেৰে ডি প্লাছ পি মানে পদমী ৱাও এনেকৈ কৰি সুন্দৰকৈ লিখি দি আছোঁ যেন নাহাৰায় নে কি পদমী হয় নহয় কি খেলা হেনা পাইছে নেকি কিমান দাম না বৌ জমাটো বিৰাট দাম আছে 300 টকা লাগে প্ৰুফ থাকিল আৰু কি এতিয়া লিখাটো এতিয়া আৰু নাহাৰাব আৰু টেনশ্যন নাই এতিয়া হাৰাবৰ কাৰণে এনেকুৱা চালে গম পাব ডি প্লাছ বি আছে বুলি না বৌ এতিয়া বোলে পুদুমীয়ে সুন্দৰকৈ চাহ বনাই আনিছে বাহ কাৰ কাৰণে এইটো মোৰ কাৰণে ক'ত হা মোৰ কাৰণে নট ৰিচেবল নেকি কিয় এনেকুৱা হ'লে নহ'ব ভাগ্য ভাল মোৰ কাৰণে মানে পুদুমীয়ে থৈ গ'ল তো নগ'ল খাই আছোঁ হেল্ল' অঁ দিছেতো বন্ধুসকল চাহ পানী খাই কিনে মজাকৈ ওলাই ল'লোঁ পদুমীৰ সৈতে ফুৰিবলৈ নেকি আমাৰ বাইকৰ ষ্টেজখন কেনেকুৱা মানে সজাই আছে এইবিলাক মানে দেখিবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম আমাৰ বল ফিল্ডতে মানে তাতে ফাংচন হ'ব নাই কি পদুমী তো বন্ধুসকল আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাই আছোঁ চাই থাকক বাৰু পদুমী গাঁৱৰ মাজত খোজকাঢ়ি ঘূৰি ফুৰা কেনেকুৱা লাগে ভালে লাগে না তথাপিও আবেলি একদম ঠাণ্ডা নেকি ৱাও ডাইৰেক্ট আহি পালোঁ আমাৰ বল ফিল্ডলৈ এয়া চাব পাৰে আমাৰ জেঠিহঁতে একদম তামাম সুন্দৰকৈ একদম বহি কিনে পুৰা গল্প কৰি আছে আৰু এইফালে আমাৰ বাইকৰ পেণ্ডেল বনাই আছে এইফালে চাব পাৰে পুৰা পেণ্ডেল সজাই আছে আৰু এইফালে ষ্টেজখন সুন্দৰকৈ বনাব জেঠি আবেলি ঘূৰা ঘূৰি কৰি কেনেকুৱা লাগি আছে আৰু একদম মজা গল্প কৰি আছে না ৱাহ জেঠি লেৱাটানা কিটো প্ৰতিযোগিতা ভাগ ল'ব না নাই ক ভাগ ল'ব বুলি ভাবি তো আছো আমালোকে যে 3 দিন নিৰামিষ খাম
হা গাওটো কমজুৰি হ'ব হয় 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 গাওৰ মানুহবিলাক তো একদম মাছ মাংস খাই বেলাই শক্তি হৈ আহিব হা আমি তো নিৰামিষ খাই খাই একদম দুৰ্বল কি যে হ'ব আমি বুলি তো ভাবি আছে না লেকিন 3 দিন নিৰামিষ আজিৰ পৰা না যেহেতু নিৰামিষ এখানে চিন্তা কৰি আছে আমাৰ জেঠি তথাপিও মানে খেলিব লাগিব হয় নহয় যেহেতু গাঁৱৰে পূজা গাঁৱৰ নামটো ৰাখিব হয় 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 কৰা হ'ব আৰু হয় হয় নিশ্চয় হাৰিমটো শিয়ৰে শিয়ৰে তথাপিও খেলিম বু কি কয় যোগদান দিব না দলে বলে নিশ্চয় নিশ্চয় এইটো দ্বাৰা হৈছে আমাৰ ধৰা ৱাটাৰফলৰ পৰা অহা দ্বাৰা এটা হৈছে দলং এনেকুৱা কৰি সুন্দৰকৈ আহিছে বাৰু সেইফালে আৰু চাওকচোন একদম জব কাৰ্ডৰ মানে ৱাল বনোৱা একদম মজা দেখি আছে না তুমি ৱাও এতিয়া সোমাই ললো বল ফিল্ডত এয়া চাব পাৰে এই ফিল্ডতে মানে আমাৰ মানে বাইকৰ ফাংচনো হ'ব এইফালে হৈছে পুৰা দৰ্শকবিলাকে চাই থাকিব এইটো ষ্টেজ আৰু এইখিনিতে আমাৰ মানে খিলা ভাঙা হ'ব মানে গাছ ভাঙা হ'ব আৰু এইখিনিতে গাছ ভাঙা হ'ব এইখিনিতে মানে জুই পৰা হ'ব চাগে হোৱাট ইজ ইট উণ্ডৰবালা হা বাইকৰ চাবলৈ ৰেডি বাহ এইফালে চাব পাৰে বাচ্চা পাৰ্টিবিলাক ক'ত উঠি আছে চাওকচোন একদম ভয় নকৰে এইবিলাক একদম ট্ৰেইনিং হৈছে নেকি ট্ৰেইনিং বাহ হোৱাট ইজ ইট বাইকৰ চাম না আমরা দুজন তামোল পান দোকান দিম নেকি মোর দোকান বাহ দেবাচিত্র মানে একদম তামাম ডেঞ্জার আছে এই নাম 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 ইস তামাম বাচ্চা পার্টিগুলো একদম বান্দর নিচিনা রে এই জলদি নাম এইখিনিতে মানে দর্শকবিলাক চাই থাকিব এইটো ষ্টেজ মজা হ'ব মজা তুমি এই বল ফিল্ডত ফুৰিবলৈ আহি কিনে কেনেকুৱা লাগি আছে তোমাক হা কেনেকুৱা লাগি আছে ভাল লাগিছে না আৰু এই বছৰে তামাম মজা কৰি চাম এ চাওক ৱাও এইটো হৈছে ষ্টেজ হেই ডিময় মিস্ত্ৰী নেকি তো বন্ধুসকল এইখিনিতে মানে আপোনালোকক কৈ আছো মানে 4 জুনত আমাৰ বাইকো আছে গুটিকে সকলোকে মানে মোৰ ফালৰ পৰা নিমন্ত্ৰণ থাকিল আহিবলৈ তো বন্ধুসকল সকলে আহক আৰু আমাৰ গাঁৱৰ বাইকো কেনেকুৱা চাই যাওক নাকি তুমি ৱাও আমি অকলে বহি আছে সেইকাৰণে আমিও অকণমান মায়া দয়া লাগি কিনে অলপ ৰেষ্ট কৰি আছো আৰু মামীৰ পৰা বিস্কুট লৈ ল'ম নাকি ৱাও মামী এই কম দামী বিস্কুট কি আছে টস বাহ টস আৰু টকটা বিস্কুট আছে কম দামী হা টস ল'ব লৈ লওক চাহ খাবলৈ এইটো বঢ়িয়া না আমি কি কয় পইচা অনা নাই নেকি মইতো অনা নাই মোৰ আছে নেকি অহো বাপৰে খেল আছে ভৰটো প্ৰথমে কি মন নাখায় হা এ কম দামীৰ বিস্কুট বুলি 10 টকাৰ খুজিছো আৰু এইটো ল'ব খোজে পইচা এনে নাই 10 টকাৰ এটা ল 20 টকাৰ এটা ল বুঝা পাইছা হা এই বুঝা পাইছ নাই পাই হা দুটা ল একটা এই 10 টাকার এটা ল আর 20 টাকার এটা ল বুঝা পাইছা এইটো ল এইটো খাই টেস্টি হ'ব যেন লাগি আছে এইটো বাদাম আছে কম্বলি কমাইছে নাই বাহ আমি হাঁহি আছে বাহ কামাই হৈ আছে না আমাৰ মামে হাঁহি আছে তো বন্ধুসকল ভিডিওটো মানে ইয়াতে সমাপ্ত কৰি ল'ম তো বন্ধুসকল ভিডিওটো চাই কিনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো কি কৰিব লাগিব প্ৰথমে থাপাককে মাৰি দিয়ক তো বন্ধুসকল আজিলৈ মানে ধন্যবাদ ৱাহ প্ৰথমে কেতিয়া